সদনত উজনিৰ বন্যাত দুৰ্দশাৰ প্ৰসংগ বান বিধ্বস্ত অঞ্চলৰ পলস বোকা আঁতৰাবলৈ বিশেষ পদক্ষেপ লোৱাৰ প্ৰস্তাৱ বোকা আঁতৰাবলৈ ভিজি ৰামজী আঁচনিৰ অধীনত ব্যৱস্থা লোৱাৰ আহ্বান সদনত এই আহ্বান বিধায়ক প্ৰশান্ত ফুকনৰ এই সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাৰ উত্তৰ বৃহস্পতিবাৰে বানপীড়িত অঞ্চললৈ যাব মন্ত্ৰীৰ লগতে 15জনীয়া বিষয়াৰ দল আত্মসহায়ক গোটসমূহক কিদৰে সহায় কৰিব পাৰি সেই বিষয়েও আলোচনা কৰি লোৱা হ'ব ব্যৱস্থা আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ৰ পৰা এটা বস্তু জানিব বিচাৰিছো এতিয়া যে আমাৰ এই উজনিৰ তিনিখন জিলাত যি অৱস্থা হ'ল সেইখিনি কাৰণে আমি ভিৰামজীৰ জৰিয়তে ডিচিল্টিং কৰাৰ ব্যৱস্থাটোক আমি কৰিব পাৰোঁ নেকি কাৰণ যাৰ জৰিয়তে কৰিলে আমাৰ পথাৰবিলাকৰ পৰা ডিচিল্টিং কৰা আৰু ঘৰবিলাকৰ পৰা ডিচিল্টিং কৰাৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি সুবিধা হ'ব আৰু তাত জব ক্ৰিয়েটো হ'ব আৰু বহুতে চাকৰি পোৱাৰো এটা ব্যৱস্থা হ'ব সেইকাৰণে এই ভিৰামজীৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব খুজিছো যে ডিচিল্টিং কৰাৰ ব্যৱস্থা বৰ্তমান তাৎক্ষণিকভাৱে কেয়াৰ কৰাৰ ব্যৱস্থা কৰিব নেকি মন্ত্ৰী মহোদয়ৰ পৰা জানিব খুজিছো মাননীয় অধ্যক্ষ মহোদয় আচলতে আমি কোনো কাম এতিয়ালৈকে আমি বন্ধ কৰিবলৈ কোৱা নাই যিবিলাক অনগোয়িং কাম আছিলে সেইখিনি কণ্টিনিউ কৰক সেইখিনি সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে যদি MGNৰেগাত আধৰুৱা হৈছে ভিজি ৰামজীৰ জৰিয়তে সেইখিনি ডেফিনেটলি কৰিব পাৰিব সেইখিনি কাম বন্ধ নহ'ব বাকী MGNৰেগাত মই আকৌ কৈছোঁ যে যিবিলাক ফাণ্ড পাবলৈ এতিয়া কি আছে যদি সঁচাই কাম হৈছে ইনস্পেকশ্যনৰ পাছত সেইখিনি দিয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সন্মানীয় সদস্য প্ৰশান্ত ফুকন ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ কথা কৈছে আৰু আমিও সেই বিষয়টো গুৰুত্ব সহকাৰে লৈছোঁ মাননীয় মুখ্যমন্ত্ৰীয়েও সেই বিষয়টো গুৰুত্ব সহকাৰে লৈছে কালিলৈ আমাৰ বিভাগৰ এটা দল 15জনীয়া দল আমিও যাম গৈ কি আঁচনিত আজি PNRDৰ কি আঁচনিৰ জৰিয়তে সেই বন্যাত্মক আমাৰ তৰফৰ পৰা সহায় কৰিব পৰা যায় হয় তেখেতে চিল্টেশ্যন হৈছে কৰি গৈছে সেইবিলাক কাম আমি ডেফিনেটলি এনেকুৱাবিলাক স্কিমৰ জৰিয়তে আমি কৰিব পাৰোঁ ঠিক তেনেকৈ ASRLFৰ জৰিয়তেও আমি কেতবোৰ পৰিকল্পনা আমাৰ মাজতে আমি কৰি লৈছোঁ কোন স্কিমৰ জৰিয়তে আমি সেইবোৰ অঞ্চলত আমি ৰাইজক আমি সকাহ দিব পাৰিম দুৰ্গত ৰাইজক কাৰণ বহুতৰ আমাৰ যিবিলাক SHG গোট আছিল সেই SHG গোটবিলাকে কোনোবাই হাঁহ পুহিবলৈ পইচা লৈছিলে গৰু পুহিবলৈ পইচা লৈছিলে ছাগলী পুহিবলৈ মুৰ্গী পুহিবলৈ সেইবিলাকতো উটি গ'ল গতিকে সেই ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে ভৱিষ্যতৰ দিনত আগবাঢ়িম আমি ভৱিষ্যতে আমি কেনেকৈ সেইখিনিক আকৌ আমি সকাহ দিব পাৰোঁ কামখিনি তেওঁলোকৰ জৰিয়তে আমি আৰম্ভ কৰিম